এয়া আপোনালোকে দেখিছে জুবিনদাৰ মুখমণ্ডলৰ আৰ্হিত বনোৱা ভেলাঘৰটো আৰু এইখিনি বনাইছে আমাৰ ৰহাৰ দীঘলদৰী যুৱক সংঘই। তো এওঁলোকে এতিয়াই বনোৱা নহয়, বহুত আগতে বনাইছে। সামাজিক মাধ্যমত কৈ আছিল যে এইটো ভেলাঘৰ জ্বলাই দিব বুলি, কিন্তু আপোনালোকক আজি দেখাইছোঁ এইটো ভেলাঘৰ আছে। আমি আচলতে আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা আছে, আমি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আৰু আমাৰ ইয়াতে দীঘলদৰী মিলনপুৰত আমি যিখন গাঁৱত বাস কৰোঁ, আচলতে আমাৰ মূল মেজি আচলতে প্ৰজ্বলন কৰে। আমাৰ সেইবাবে আমি ৰাস্তাৰ কাষতে এটা মেজি নিৰ্মাণ কৰিছিলোঁ আৰু আজি পুৱাই আমি সেই মেজিটো প্ৰজ্বলন কৰিম। বহুতে কৈ আছিল যে এইটো যোনটো ভেলাঘৰ বনাইছে জুবিনদাৰ মুখমণ্ডলৰ আৰ্হিত, তেওঁলোকে এইবাৰ প্ৰথম বনাইছে আৰু শেষ বনাইছে বুলি কৈ আছে। তো এই সন্দৰ্ভত আপোনালোকে কি মানে আচলতে চাওক, দাদাকটো আমি এইবাৰে বনাইছোঁ বা শেষবাৰৰ বাবে বনাইছোঁ তেনেকুৱা কথা নহয়। দাদাক আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। আমি যেনেকেই নহওক, অকল ভেলাঘৰ বনাই বুলিয়ে নহয়, আমাৰ মাজত তেওঁক যিকোনো ক্ষেত্ৰতে আমি জীয়াই ৰাখিব পাৰোঁ। আচলতে ভেলাঘৰ বুলিয়ে নহয়, আজি কোনোবাজনে আমি ইয়াতে শ্ৰদ্ধাঞ্জলি গৃহ বনাইছোঁ, তেনেদৰে সকলোৱে বেলেগ বেলেগ ধৰণে জীয়াই ৰাখিব পাৰিব। হয়, মই কোনো নিগেটিভ কমেণ্ট কৰিব বিচৰা নাই। কিছুমান মানুহে বিতৰ্কিত কৰিছে যে কৈছে ছেম টু ছেম বোলে জুবিনদাৰ নিচিনা হোৱা নাই, কিন্তু আমি সকলোকে দেখাই দিবলৈ বিচাৰিছোঁ। এওঁলোকে প্ৰথমটো চেষ্টা কৰিছে যে জুবিনদাৰ মুখমণ্ডলৰ আৰ্হিত কিবা এটা বনাম বুলি। তো এইটো গম পাইছোঁ আমি, তেওঁলোকে এতিয়া প্ৰথমবাৰ বনাইছে, এইটোৱে নহয় আৰু ওপৰত কিবা কিবি এইটো বগলী বনাইছে, আপোনালোকক দেখাই দিম। শ্ৰদ্ধাঞ্জলি যিটো বনাইছে সোণাপুৰৰ নিচিনা বনাইছে। দাদা, এইখিনি চাবৰ কাৰণে যিমানখিনি মানুহ আহিছে, মানে এইটো বনাইছে আৰু কিবা প্ৰগ্ৰেম আপোনালোকে কৰিছে নেকি আপোনালোকৰ চাইডত? আমাৰ আচলতে বিগত বৰ্ষত আমি যিহেতু প্ৰথমবাৰ মৃত্যুঞ্জয় মন্দিৰ আৰ্হিত ভেলাঘৰ বনাইছিলোঁ আৰু আমাৰ 6 দিনীয়া অনুষ্ঠান আছিলে, আৰু তাৰ দ্বিতীয় বৰ্ষত আমাৰ আদিযোগী মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ আৰু আমাৰ 6 দিনীয়া অনুষ্ঠান আছিলে। আৰু এইবাৰ আমাৰ যিহেতু আমাৰ মাজত দাদা নাই, আমি অনুষ্ঠান পাতিম বুলি আমি ভবাও নাছিলোঁ। তথাপিও যিহেতু আমি ৰাইজৰ সমাগম পাইছোঁ বা ৰাইজে আমাৰ গাঁওখন অলপ হ'লেও চিনি পাইছে আমাৰ অসমখনত, সেইবাবে আমি দুদিনীয়া মানে আমাৰ ঐতিহ্য আৰু পৰম্পৰা বিহু আৰু উৰুকালি সংৰক্ষী আৰু দুদিনীয়া অনুষ্ঠান আমি আয়োজন কৰিছোঁ। হয়, এইটো ক'বলৈ গ'লে আপোনালোকে ৰহা দীঘলদৰী ৰাইজে মিলি, আপোনালোকৰ যুৱক সংঘ মিলি জুবিনদাক এইটো শ্ৰদ্ধাঞ্জলি দিছে, নহয় জানো? এইটো শ্ৰদ্ধাঞ্জলি দিছে। ইয়াত আপোনালোকে বিতৰ্ক কৰিবলৈ চেষ্টা কৰিব নালাগে, যিমানখিনি পাৰে তেওঁলোকে কৰিছে। তো আপোনালোকৰ ছাইডৰ পৰা কৰক, ৰাইজে সহায় সহযোগিতা কৰক। এওঁলোকে এনে কিমান দিন লাগিছে দাদা আপোনালোকৰ গোটেইখিনি মিলি পেলাই? আমি প্ৰায় ডিচেম্বৰৰ 7 তাৰিখমানৰ পৰা বাঁহ তামোল কটা আমি আৰম্ভ কৰিছোঁ আৰু ডিচেম্বৰৰ জানুৱাৰী 9 তাৰিখ মানে আমাৰ প্ৰায় হৈ গৈছিল। হয়, 1-1.5 মাহৰ সময় লাগিছে। 1-1.5 মাহত তেওঁলোকে এইটো নিৰ্মাণ কৰি ওলাইছে। তাৰ বাবে এওঁলোকক সকলোকে যিমানখিনি আছে, তেওঁলোকৰ কৰ্মকৰ্তা হওক বা যুৱ সংঘ হওক, মানে ৰহা দীঘলদৰী যুৱ সংঘ হওক, তেওঁলোকক সকলোৱে ধন্যবাদ দিব লাগে। আগলৈ যদি এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আপোনালোকে উৎসাহ দিয়ক।